মানে পঞ্চায়েত নির্বাচন হচ্ছে ঘৰুৱা নিৰ্বাচন। পঞ্চায়েত নিৰ্বাচন ঘৰুৱা নিৰ্বাচন আমি ঘৰে ঘৰে যাবই লাগিব, কিয়নো পঞ্চায়েত নিৰ্বাচন হৈছে 10টা ৱাৰ্ড লৈ পেলাই নিৰ্বাচন। 10টা ৱাৰ্ডত 10জন মেম্বাৰ থাকে। এইবাৰতো জানে আগতে মানে ৰাইজক এইখিনি কথা বুজাব আহিছোঁ। ইয়াত NC বৰবান্দা টুবিজনী পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে আৰু টুবিজনী পঞ্চায়ত আগৰ পৰাই বিজেপি, কিন্তু এইবাৰ আজি বিজেপি মৃত্যুজোঁটত আমি খেলি আছোঁ। ইয়াত টুবিজনী পঞ্চায়তত আমাৰ আঞ্চলিক সদস্যজন মৃত্যুজোঁটৰ প্ৰাৰ্থী নন্দিতা মৈত্ৰক পাৰ্টি ফালৰ পৰা দিয়া হৈছে। আজি বিজেপি দুই ফালৰ পৰা দিয়া হৈছে। গতিকে আজি বিজেপি দুই দলে সক্ৰিয়ভাৱে কাম কৰি আছে এখেতক বিপুল ভোটত জিকাৰ কাৰণে। আজি এই NC বৰবান্দা টুবিজনী পঞ্চায়তত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। গতিকে আমি ৰাইজৰ লগত চাই চিনাকি কৰিব আহিছোঁ। ইয়াৰ মানুহখিনি আগৰ পৰাই কংগ্ৰেছ বিৰোধী। ইয়াত কোনো ধৰণৰ ভেজাল নাই আৰু একদম আগৰ পৰাই ফুল। এতিয়াও আৰু আমাৰ পাই পেলাই আনন্দ হৈছে। টুবিজনী পঞ্চায়তত সংযোগ হৈ পেলাই ৰাইজৰ যিখিনি উৎসাহ দেখিছোঁ, খুব আনন্দিত হৈছে। আগতে বৰবান্দা পঞ্চায়ত আছিলে, চামগুৰি সমষ্টিত আছিলে, এতিয়া কৰিয়াবৰ সমষ্টি আৰু টুবিজনী পঞ্চায়ত। ৰাইজৰ আৰু মানে বহুত আনন্দ, যিখিনি মানে অলপ আপুনি চাইছে নহয় যে ঘূৰা-ঘূৰি কৰি আছোঁ। প্ৰত্যেক ঘৰত 2-4টা যি আগৰ কংগ্ৰেছ আছিলে, এতিয়া টুবিজনী হোৱাৰ লগে লগে বিজেপি হৈ গ'ল। গতিকে ৰাইজক আহ্বান জনাব আহিছোঁ যে আমাৰ মৃত্যুজোঁটৰ আমবাগান জিলা পৰিষদৰ মৃত্যুজোঁটৰ প্ৰাৰ্থীজন হৈছে এজিৰ ফালৰ পৰা 60% ভোট দিব ৰাইজক কৈ আছোঁ যে জিলা পৰিষদৰ ভোটটো আৰু আঞ্চলিক সদস্যৰ ভোটটো দিব কৈ আছোঁ আমাৰ নন্দিতা মৈত্ৰ বিজেপিত মৃত্যুজোঁটৰ প্ৰাৰ্থী। গতিকে ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰ যাৰ যিমান জনপ্ৰিয়তা। এইফালে আমাৰ কি কয় এই উৰাজাহাজৰ ছবি আছে। ৰাইজে উৰাজাহাজক ভাল পালে উৰাজাহাজক জয়যুক্ত কৰাব, তাত আমাৰ ক'বলগীয়া নাই। ৱাৰ্ড মেম্বাৰজন হৈছে মানে ৰাইজৰ পচন্দ আৰু চবৰে ৰাইজৰ পচন্দ। আজি বিজেপিৰ মৃত্যুজোঁটৰ যি আঞ্চলিক সদস্য সেইটো ৰাইজৰ পচন্দ। আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীজন ৰাইজৰ পচন্দ। গতিকে আমি দলীয় ফালৰ পৰা মৃত্যুজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে আঞ্চলিক সদস্য নন্দিতা মৈত্ৰ আৰু জিলা পৰিষদৰ আমাৰ আমবাগানৰ জয়শ্ৰী মণ্ডলক দিয়া হৈছে। গতিকে টুবিজনী পঞ্চায়তত আমাৰ ইয়াত 10টা ৱাৰ্ডৰ ভিতৰত 10টা ৱাৰ্ডেই আমাৰ মৃত্যুজোঁটৰ সমৰ্থনত থাকিব, আমাৰ পক্ষত থাকিব। এইটো ৰাইজে যি সঁহাৰি পাইছোঁ একদম মানে, আৰু ইয়াত কোনো ধৰণৰ অসুবিধা নাই। গতিকে কংগ্ৰেছ দলে বোলে আপোনাৰ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, আপোনালোকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থী বুলিলে আমাৰ আজি বিজেপি যিসকল ব্যক্তি আছে, কাৰ্যকৰ্তা আছে, ইয়াত শান্ত শিষ্ট গণতন্ত্ৰত বিশ্বাস কৰে। গতিকে মনে মনে নিজে গৈ পেলাই অকলে দুই একজন আছে গৈ পেলাই নমিনেশ্যন দিছে। তাত আমি গণতন্ত্ৰৰ বিৰুদ্ধে যোৱা নাই। গতিকে নমিনেশ্যন দিছে, তাত নিজৰ ভোটটোতো পাব। তাত শক্তিশালী সেইখিনিয়ে, নিজৰ ভোটটোতো শক্তি থাকিবই। গণতন্ত্ৰত ভোটটোৱে শক্তি, নিজৰ ভোটটো এটা ভোটৰ শক্তি আছে। গতিকে তাৰ নিজৰ ভোটটো পাব আৰু ফেমিলি 2-4টা পাব পাৰে। ইয়াত কোনো আছে নেকি কংগ্ৰেছ? নাই, একটাও নাই, চব বিজেপি মানুহ। গতিকে 2 এটা নিজৰ পৰিয়ালৰ ভোটটো পাব। কোনোবা কেইটামান টানি লৈ আহে বাৰু।